Hello dear students. আজি তৃতীয় শ্ৰেণী শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ যিসকল ছাত্ৰ ছাত্ৰী সেইসকল ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে 2026-27 শিক্ষাবৰ্ষৰ যিখিনি ছাত্ৰ ছাত্ৰী ক্লাছ 3 পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে চিলেবাছ পৰীক্ষাৰ সম্পূৰ্ণ চিলেবাছ গোটেই বছৰৰ মই আজি দিবলৈ যত্ন কৰিছোঁ। তোমালোকে ইয়াৰ পৰা চাই পিনে আগতীয়াকৈ প্ৰস্তুত চলাব পাৰিব। গতিকে পোনে পোনে দেৰি নকৰাকৈ আমি আলোচনা কৰিবলৈ লৈছোঁ চিলেবাছকেইটা। আৰু ক্লাছ 3ৰ বাহিৰেও যদি কোনোবা বেলেগ ক্লাছ ধৰক 3 বাহিৰে 4, 5, 6, 7, 8 নাইবা 2 গোটেইখিনি ছাবজেক্টৰ যিখিনি চিলেবাছ সেই চিলেবাছখিনি মই পিছৰ ভিডিঅ'ত দিবলৈ যত্ন কৰিছোঁ। তোমালোকে যদি প্ৰয়োজন হয় প্ৰফাইলত গৈ ভিডিঅ'টো চাব পাৰিব আৰু চিলেবাছখন চাই পিনে উঠাব পাৰিব। ঠিক আছে, গতিকে দেৰি নকৰাকৈ ক্লাছ 3 তৃতীয় শ্ৰেণীৰ 2026 আৰু 27 বৰ্ষৰ যিখিনি প্ৰশ্ন কাকত হ'ব সেই চিলেবাছখিনি আমি ইয়াতে উঠাই ল'ব পাৰিম। ঠিক আছে, গতিকে দেৰি নকৰাকৈ প্ৰথমতে আহিছোঁ অসমীয়া ইয়াত এটা ছাবজেক্টৰ চিলেবাছখিনি কেনেধৰণে হয় এইখিনি বুজাই দিলে পিছৰ পৰৱৰ্তী যিখিনি ছাবজেক্ট এইখিনি বুজাই নিদিলেও হ'ব। মই গোটেইখিনি যিহেতু প্ৰতিটো ছাবজেক্টৰে প্ৰতিটো বিষয়ৰ চিলেবাছ দিবলৈ যত্ন কৰিছোঁ এটা ভিডিঅ'তে কম সময়ৰ ভিতৰত। গতিকে প্ৰথমে এটা ভিডিঅ' মই ভালদৰে এটা ছাবজেক্টৰ চিলেবাছখিনি কেনেধৰণে হয় এটাত মই বুজাই দি আছোঁ, পিছৰখিনি তোমালোকে তেনেধৰণে পঢ়ি ল'ব পাৰিব। ঠিক আছে, গতিকে মই প্ৰথমতে বুজাইছোঁ যে একক যিটো ঘৰ আছে সেই এককৰ প্ৰথম একক এনেধৰণে লিখা যিটো আছে, অৰ্থাৎ এই প্ৰথম এককৰ যিখিনি ঘৰ ইয়ালৈকে থাকিব আমাৰ মূল যিটো চিলেবাছ এই চিলেবাছত থকাখিনি আমাৰ প্ৰথম গোটত থাকিব। কেতিয়াবা নিকেতনৰ যিগৰাকী বিষয় আচাৰ্য সেই বিষয় আচাৰ্যখিনি কেতিয়াবা সেই পাঠ্যক্ৰম মতে যদি কমপ্লিট কৰিব নোৱাৰে হয়তো কমাইও দিব পাৰে, কিন্তু ইয়াৰ ভিতৰৰ পৰাই দিব। ঠিক আছে, যদি সম্ভৱ হয় তেওঁলোকে ইয়াৰ গোটেইখিনি মেকআপ কৰাৰ চেষ্টা কৰিব আৰু ইয়াৰ পৰাই দিব। তো তোমালোকে আগতীয়াকৈ প্ৰস্তুত চলাব পাৰা। গতিকে যিহেতু প্ৰথম গোট হৈ গ'ল তথাপিও মই বুজাই আছোঁ পৰৱৰ্তী দ্বিতীয় গোট আৰু তৃতীয় গোটৰ আৰু চতুৰ্থ গোটৰ সুবিধাৰ্থে মই জাষ্ট বুজাই দিছোঁ এটাহে। যিহেতু প্ৰথম গোট ইতিমধ্যে হৈ গৈছে তথাপিও মই বুজাইছোঁ এইকেইটা পাঠ তোমালোকে প্ৰথম গোটৰ কাৰণে। দ্বিতীয় গোটৰ কাৰণে আমি পঢ়িব লাগিব এইকেইটা পাঠ। দ্বিতীয় গোটৰ কাৰণে পঢ়িব লাগিব এইকেইটা পাঠ। ইয়াত তৃতীয় গোটৰ কাৰণে দিয়া আছে, এইকেইটা পাঠ তোমালোকে দ্বিতীয় গোটৰ কাৰণে পঢ়িবা। আৰু ইফালে তোমালোকে চাবা নোটছ দিয়াই আছে কেনেধৰণে পঢ়িবা, এইখিনি তোমালোকে চাই ল'বা। তাৰপিছতে আমাৰ 6 মাহিলী পৰীক্ষাত প্ৰথম গোট আৰু দ্বিতীয় গোটত যিখিনি থাকিব সেইখিনি থকাৰ উপৰিও যিখিনি ভাষা বৰ্ণৰ ব্যাকৰণ সূত্ৰ উদাহৰণ দিয়া এই অতিৰিক্তখিনি তোমালোকে 6 মাহিলী অৰ্থাৎ ইয়াত দিয়াই আছে দুয়োটা এককৰ পুনৰ আলোচনা আৰু 6 মাহিলী পৰীক্ষাৰ প্ৰস্তুতি, অৰ্থাৎ ইয়াৰ পৰা যিখিনি ছেপ্টেম্বৰ মাহলৈকে যিখিনি থাকিব ইয়াৰ পৰা প্ৰথম গোটৰলৈকে যিখিনি পাঠ আছিলে সেইখিনি গোটেইখিনিলৈকে আমাৰ 6 মাহিলী পৰীক্ষাত থাকিব। ঠিক আছে, প্ৰথম আৰু দ্বিতীয় গোট মিলি যিকেইটা পাঠ আছে তাৰপিছতে 6 মাহিলী পৰীক্ষাৰ পিছত তোমালোকে প্ৰস্তুতি চলাব লাগিব আগতীয়াকৈ ক্লাছ 3 যিসকল ছাত্ৰ ছাত্ৰী তৃতীয় গোটৰ কাৰণে তোমালোকে তৃতীয় গোটৰ কাৰণে এইকেইটা পাঠ পঢ়ি চাবা। ঠিক আছে, তাৰপিছতে চতুৰ্থ গোটৰ কাৰণে এইখিনিলৈকে চতুৰ্থ গোট আছে, তথাপিও কেতিয়াবা এই অতিৰিক্ত পাঠখিনি দি দিব পাৰে। এই অতিৰিক্ত পাঠখিনি তোমালোকে যদি চতুৰ্থ গোটৰ কাৰণে এইখিনি পঢ়া তথাপিও হ'ব, কিন্তু অকণমান তোমালোকে যদি চতুৰ্থ গোটৰ আচাৰ্যগৰাকীয়ে যদি শ্ৰেণীত এইকেইটা পাঠৰ উপৰিও যদি এইকেইটা পঢ়াব পাৰে তথাপিও সেইকেইটাও এড কৰিব পাৰে, কিন্তু মূল চিলেবাছ যিটো আছে এইখিনিলৈকে। ঠিক আছে, মূল চিলেবাছখিনি এইখিনিলৈকে
তাৰপিছতো যদি বঢ়াই দিব বিচাৰে বঢ়াই দিব পাৰিব। কিন্তু আমি যিহেতু তৃতীয় আৰু চতুৰ্থ গোট মিলি আমাৰ বছৰেকীয়া পৰীক্ষা হ'ব, তোমালোকে আগতীয়াকৈ কৰি ল'ব পাৰিবা। ঠিক আছে, তো এনেকৈ অসমীয়াৰ নিচিনাকৈ আমাৰ সংস্কৃত একেই থাকিব। সংস্কৃতত ইয়াত ধুনীয়াকৈ দি দিছে যে প্ৰথম গোটত কোনকেইটা পাঠ থাকিব, যে প্ৰথম একক ইয়াত ধুনীয়াকৈ দিছে, চতুৰ্থ পাঠলৈকে থাকিব মংগলাচৰণৰ পৰা আৰম্ভ কৰি। তাৰপিছতে দ্বিতীয় গোটত কি থাকিব এইখিনিও ধুনীয়াকৈ দিছে, এইকেইটা পাঠ থাকিব দ্বিতীয় গোট। নৱম যিটো পাঠ এইটো অতিৰিক্তভাৱে আমি ছয়মাহিলীৰ কাৰণে কৰিব দিছে। তো আমাৰ ছয়মাহিলীৰ কাৰণে একো সুবিধা কৰি দিছে সংস্কৃতত, যিহেতু ইয়াত এক্সট্ৰাকৈ লিখিয়ে দিছে ছয়মাহিলী পৰীক্ষাৰ বাবে। এইখিনি তোমালোকে উঠাই ল'ব পাৰিবা। ছয়মাহিলী পৰীক্ষাত এইকেইটা পাঠ থাকিব, মংগলাচৰণ প্ৰথম পাঠ, দ্বিতীয় পাঠ, তৃতীয় পাঠ, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম, নৱম এইখিনিলৈকে থাকিব ছয়মাহিলীত। আৰু মৌখিক থাকিব তৃতীয় গোটত ছয়মাহিলী পৰীক্ষাত। মৌখিকখিনি তোমালোকেও কি কৰিব লাগিব, চাব লাগিব। নিজৰ নাম, যেনেকৈ ইয়াত দিছে, থকা ঠাইৰ নাম, পিতৃ মাতৃৰ নাম, আত্মীয়ৰ নাম, বিষয় আচাৰ্যৰ নাম, প্ৰধান আচাৰ্যৰ নাম, নিকেতনৰ নাম আদি। এইবিলাক তোমালোকে মৌখিকত আহিব লগা প্ৰশ্ন। সংস্কৃততে তোমালোকে সেইকেইটা বিষয় শিকি ল'ব লাগিব মৌখিকৰ কাৰণে। তাৰপিছতে বছৰেকীয়া পৰীক্ষাত আমাৰ ইয়াত দি দিছে যদিও, প্ৰথমতে মই চতুৰ্থ গোটলৈকে এবাৰ দেখাই দিছোঁ। তৃতীয় আৰু চতুৰ্থ গোটত থাকিব এইকেইটা পাঠ। তৃতীয় আৰু চতুৰ্থ গোটত থাকিব, এইটো থাকিব তৃতীয় গোটত, আৰু এইকেইটা থাকিব চতুৰ্থ গোটত। তো তৃতীয় আৰু চতুৰ্থ গোটত থকাখিনি থাকিব এনুৱেলিত। ইয়াত ধুনীয়াকৈ দি দিছে এনুৱেলিত বছৰেকীয়া পৰীক্ষাত থাকিব সংস্কৃত এইখিনিলৈকে, ইয়াৰ পৰা আৰম্ভ কৰি মৌখিকৰ পৰা আৰম্ভ কৰি এইকেইটা পাঠ থাকিব আমাৰ বছৰেকীয়া পৰীক্ষাৰ কাৰণে। তো তোমালোকে ধুনীয়াকৈ উঠাই ল'ব পাৰিবা। ঠিক আছে, এতিয়া নেক্সট বাকী যিকেইটা বিষয় থাকিব ইংলিছৰ পৰা আৰম্ভ কৰি গোটেইখিনি তোমালোকে চাই ল'ব পাৰিব। সংস্কৃতৰ নিচিনাকৈ ধুনীয়াকৈ এক্সট্ৰাকৈ দি দিছে। প্ৰথম ইউনিটত থাকিব এইকেইটা, ছেকেণ্ড ইউনিটত এইটো হ'ল প্ৰথম ইউনিট, ছেকেণ্ড ইউনিটত থাকিব এইকেইটা পাঠ। অতিৰিক্তভাৱে দুটা পাঠ পঢ়ি ল'ব লাগিব ছয়মাহিলীৰ কাৰণে। আৰু ইয়াত ধুনীয়াকৈ দি দিছে ছয়মাহিলী পৰীক্ষাত কি থাকিব, ডিক্টেশ্যন এণ্ড লেচন ৰিডিং উইল বি ছিলেক্টেড দ্য টিচাৰ হিমছেল্ফ। টিচাৰে নিজেই ছিলেক্ট কৰিব, এইটো গ'ল। তাৰপিছতে থাৰ্ড অৰ্থাৎ তৃতীয় গোটৰ কাৰণে এইকেইটা পাঠ পঢ়িব লাগিব, তৃতীয় গোটৰ কাৰণে এইকেইটা পাঠ, আৰু চতুৰ্থ গোটৰ কাৰণে এইকেইটা পাঠ। ঠিক আছে, আৰু ধুনীয়াকৈ ইয়াত এনুৱেলি পৰীক্ষাৰ কাৰণে দিছে, ধুনীয়াকৈ এনুৱেলি পৰীক্ষাৰ কাৰণে এইকেইটা পাঠ পঢ়ি ল'বা। ঠিক আছে, তো এনেধৰণে আমাৰ ইংৰাজী চিলেবাছটো কমপ্লিট হৈ গ'ল। ঠিক তেনেকৈ মই এইবিলাক কথা আৰু ডিছক্ৰাইব নকৰোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি পিনে লিখি ল'ব পাৰিব। মই লাহে লাহে স্ক্ৰল ডাউন কৰি আছোঁ, মই লাহে লাহে দেখাই গৈ আছোঁ। তোমালোকে ফটোটো ষ্টপ কৰি লিখি ল'ব পাৰিব, নাইবা স্ক্ৰীনশ্বট মাৰি লৈ পিনেও লিখি ল'ব পাৰিব। হিন্দীৰ পিছতে তিছৰা একক, চৌথা একক, তাৰপিছতে আহিব গণিতৰ এইকেইটা বিষয়। তোমালোকে চাই ল'বা, প্ৰথম গোট লিখাই আছে ইয়াত এককৰ ঘৰটোত প্ৰথম গোট, এইটো ছয়মাহিলীত থাকিব। তৃতীয় গোট অধ্যায় 7, 8, 11, মৌখিক অনুশীলনী 30ৰ পৰা 38লৈকে থাকিব। চতুৰ্থ গোটত থাকিব 9, 10। ঠিক তেনেকৈ আমাৰ আহিব বিজ্ঞান আৰু সাধাৰণ জ্ঞান, এইখিনি তৃতীয় শ্ৰেণীৰ কাৰণে এইকেইটা পাঠ এনেধৰণে থাকিব, তোমালোকে চাই ল'বা। তাৰপিছতে আহিব সমাজ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞান, তাৰপিছতে আহিব ছবি অঁকা, হস্তকলা। তোমালোকে ভিডিঅ'টো ষ্টপ কৰি পিনে লিখি ল'ব লাগিব। মই লাহে লাহে আগুৱাই আছোঁ, নহ'লে দীঘলীয়া ভিডিঅ' হৈ যাব, সেইকাৰণে গোটেইখিনি বুজাই দিয়া নাই, তোমালোকে উঠাই ল'বা। শাৰীৰিকৰ চিলেবাছটোও দি দিছোঁ, শাৰীৰিকটো চাই ল'ব।
তাৰপিছতে যোগৰখিনিও চাই ল'ব পাৰিব। তাৰপৰা সংগীতত কি কি থাকিব এইখিনিও চাই ল'ব পাৰিব। প্ৰথম গত দ্বিতীয় গত ধুনীয়াকৈ দি দিছে, তৃতীয় চতুৰ্থ, ঠিক আছে। এনেকৈ আমাৰ তৃতীয় শ্ৰেণীৰ গোটেইখিনি চিলেবাছ দিয়া হ'ল, ঠিক আছে। থেংক ইউ।